MK জুৱেলাৰী বৰ্তমান সমগ্ৰ অসমৰ এটি চিনাকি নাম MK জুৱেলাৰী 24 বছৰে নিষ্ঠা সততাৰে ৰাইজৰ সেৱাত গুণগত উন্নত মানদণ্ডৰ হলমাৰ্কযুক্ত সোণ ৰূপ হীৰা আদি গহনা গাঁথৰিৰ বৰ্তমান এটি অত্যাধুনিক সম্ভ্ৰান্ত চালে চকুৰোৱা শ্বৰুমলৈ পৰিণত হৈছে ৰাইজৰ আপোন জুৱেলাৰী MK জুৱেলাৰী বিয়া বাৰু জন্মদিন বা অন্য কোনো বিশেষ মুহূৰ্তত আপোনজনক যদি সোণ ৰূপ হীৰা বা অন্য যিকোনো গহনা উপহাৰ দিব বিচাৰে তেন্তে MK জুৱেলাৰীক সদায় পাব আপোনালোকৰ কাষত প্ৰিয় গ্ৰাহকসকলৰ যদি সোণ ৰূপ বা তাম আদি গহনা গাঁথৰিৰ কোনো সমস্যা থাকে তেন্তে আমি আমাৰ নিজা কাৰখানাত ততাতৈয়াকৈ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণাত সমাধা কৰোঁ আপোনাৰ মৰমৰ পুত্ৰ বা জীয়ৰীৰ শুভ বিবাহৰ বাবে আমাৰ শ্বৰুমত হলমাৰ্কযুক্ত বিয়াৰ সম্পূৰ্ণ গহনা পোৱা যাব উচিত মূল্যত আৰু উচিত মানদণ্ডত পুৰণি সোণৰ গহনা সলনি কৰি অত্যাধুনিক ন ডিজাইনৰ গহনা আমাৰ MK জুৱেলাৰীৰ পৰা ক্ৰয় কৰিব পাৰিব প্ৰিয় গ্ৰাহকসকলক সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে আমাৰ শ্বৰুমৰ পৰা কোনো অসুবিধা নোপোৱাকৈ সেৱা আগবঢ়োৱাই আমাৰ একমাত্ৰ লক্ষ্য গতিকে আজিয়ে সপৰিয়ালে আহক আমাৰ শ্বৰুম MK জুৱেলাৰীলৈ আৰু লৈ যাওক আপোনালোকৰ সপোনৰ গহনা গাঁথৰিসমূহ আমাৰ ঠিকনা MK জুৱেলাৰী ৰূপহিয়ালী ষ্টুডেণ্ট গেলেৰীৰ কাষত নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাওক আজিৰ বাতৰি 31 মাৰ্চ দেওবাৰে যোৰহাট প্ৰেছ ক্লাবত মধুৰ চিনে আৰ্টৰ বেনাৰত ৰাতুল বৰুৱাৰ কাহিনী আৰু প্ৰযোজিত প্ৰতিশ্ৰুতি কথাছবিখনিৰ সন্দৰ্ভত অনুষ্ঠিত কৰা হয় এখনি সংবাদমেল নিউজ নাৰেক ৰিপৰ্ট 31 মাৰ্চ দেওবাৰে যোৰহাট প্ৰেছ ক্লাবত মধুৰ চিনে আৰ্টৰ বেনাৰত ৰাতুল বৰুৱাৰ কাহিনী আৰু প্ৰযোজিত প্ৰতিশ্ৰুতি কথাছবিখনিৰ সন্দৰ্ভত অনুষ্ঠিত কৰা হয় এখনি সংবাদমেল উক্ত সংবাদমেলতেই কথাছবিখনিৰ পোষ্টাৰ উন্মোচন কৰা হয় উক্ত অনুষ্ঠানত বোলছবিখনত অভিনয় কৰা জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ বিভূতি হাজৰিকাৰ লগতে মুখ্য ভূমিকাত অভিনয় কৰা কেইবাগৰাকীও শিল্পী উপস্থিত আছিল পোষ্টাৰ উন্মোচন কৰে বিশিষ্ট অভিনেত্ৰী প্ৰস্তুতি পৰাশৰৰ পিতৃ শিক্ষাবিদ বিজয় শৰ্মাই কথাছবিখন অহা মে মাহৰ 24 তাৰিখে মুক্তি লাভ কৰিব বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে বোলছবিখনৰ এখনি পোষ্টাৰ ডক্টৰ বিজয় শৰ্মাদেৱে উন্মোচন কৰে সভাখনত যোৰহাটৰ কেইবাজনো জ্যেষ্ঠ শিল্পী আৰু গণ্যমান্য ব্যক্তি উপস্থিত আছিল আজি নতুন এখন অসমীয়া বোলছবি প্ৰতিশ্ৰুতি সেইখনৰ পোষ্টাৰ আজি ৰিলিজ কৰা হ'ল অহা 24 মে'ত অসমীয়া চিত্ৰগৃহলৈ অসমৰ চিত্ৰগৃহলৈ ছবিখন আহি আছে খুব এটা আজিৰ সমাজ সাপেক্ষিক এটা বিষয়বস্তু ড্ৰাগছৰ যিটো এটা বেমাৰ বুলি মই ক'ম যুৱ প্ৰজন্মৰ মাজত খুব বহুলভাৱে প্ৰসাৰিত এটা বেমাৰ সেই বেমাৰত আক্ৰান্তসকল কেনেধৰণৰ মানসিক অন্তৰ্দ্বন্দ্বত ভোগে বা তাৰ পৰিণতি কি হয় কি ধৰণে আমি সেই বেমাৰটো আঁতৰাব পাৰোঁ তেনেধৰণৰ কথা কিছুমানে আছে প্ৰতিশ্ৰুতিত আৰু বহুত অসমীয়া নতুন পুৰণি শিল্পীৰ সমাৱেশ ঘটিছে যোৰহাটৰ পৰা প্ৰডাকশ্যন হৈছে ভাল এখন ছবি মোৰ এটা ভাল লগা চৰিত্ৰত মই অভিনয় কৰিছোঁ যদি অতিথি শিল্পী আৰক্ষী বিষয়া এগৰাকী আৰু যিহেতু এটা খুব চেঞ্চিটিভ বিষয়বস্তু ছবিখনে মই ভাবোঁ দৰ্শকৰ ভাল ছবি এখন হৈছে দৰ্শকৰ হৃদয় জিকিব আৰু জিনিব আৰু তাৰ লগতে এই বিষয়বস্তুটোৱে মানুহক চুবগৈ গৈ গতিকে আজি পোষ্টাৰ ৰিলিজ কৰা হ'ল অনাগত সময়ত আপোনালোকৰ আশীৰ্বাদ আমি কামনা কৰিছোঁ গোটেই আমাৰ সদস্যসকলে বৰ্তমান মুহূৰ্তত অসমীয়া যিসকল আমাৰ বোলছবিবিলাকক অকণমান মানে যি ৰাইজৰ সমাদৰটো অলপ কমি গৈছে ভাল ছবি হ'লে মানুহে চাবই গোটেই বস্তুবোৰ আচলতে এনেকুৱা ধৰণৰ হয় ছবি এখন ভাল বুলি ক'লে এজনে 10জনক ক'ব আমি আগতে প্ৰথমতে প্ৰচাৰটো কৰিব লাগে যে ছবিখন আহি আছে তাৰ পাছত চোৱা নোচোৱাৰ দায়িত্বটো দৰ্শকৰ নিজৰ বা তেওঁলোকে নিজেই সিদ্ধান্ত ল'ব আৰু যেতিয়া এখন ভাল ছবি বুলি মানুহৰ মুখত প্ৰচাৰিত হয় দৰ্শক নিজেই যায় চাবলৈ গতিকে ভাল ছবিসমূহ দৰ্শক চায়েই কেতিয়াবা এনেকুৱা হয় মাত্ৰ ছবিবোৰৰ বিষয়ে নজনাকৈ গুচি যায় ছবিবোৰ ভাল ছবি গুচি যায় গতিকে সেইকাৰণে আপোনালোকৰো আমাক সহায় লাগিব যাতে এই নামটো অন্ততঃ মানুহে গম পাওক যে 24 মে'ত আহি আছে যদি বিষয়বস্তুটোৱে আকৃষ্ট কৰে যদি ছবিখন চাই এজনে যদি 10জনক কয় ডেফিনেটলি মানুহে ছবিখন চাব আৰু আমি চোৱাটোৱে আশা কৰোঁ আৰু বৰ্তমান সমীৰ ৰয় আমাৰ বহুত ঘনিষ্ঠ এগৰাকী ব্যক্তি যোৰহাটৰ পুৰণা ঘনিষ্ঠ মিত্ৰ এটা কথা বৰ ভাল লাগিছে শুনি আমাৰ নিজৰ ভাষিক ছবিসমূহৰ উত্তৰণৰ কাৰণে আমি সদায় কৈ থাকোঁ
কিন্তু ক'ৰবাত আমাৰ প্ৰচেষ্টাবোৰ ৰৈ যায় কিন্তু এনেধৰণৰ ব্যক্তিয়ে যেতিয়া নিজৰ উদ্যোগত সম্পূৰ্ণৰূপে নিজাববীয়াকৈ নিজৰ খৰচত কিছু প্ৰচেষ্টা হাতত লয় অসমীয়া ছবি বিতৰণৰ কাৰণে প্ৰচাৰৰ কাৰণে গাঁৱে ভূঞে গৈ অসমীয়া ছবিসমূহৰ বিষয়ে মানুহক অৱগত কৰোৱাৰ ক্ষেত্ৰত তেওঁ যিখিনি প্ৰচেষ্টা লৈছে আমি মানে আটাইয়ে শলাগ ল'বলগীয়া আৰু তাৰ লগতে তেওঁ অৰ্কিডটো আমাৰ আজিকালি সকলো ঠাইতে লাগেই নহয় খুব সুন্দৰ এটা ফুলৰ ব্ৰেণ্ড সেই অৰ্কিডৰ সংৰক্ষণৰ ক্ষেত্ৰত তাতকৈও ভাল লাগিছে তেওঁ শিল্পীসকলৰ সন্মানাৰ্থে এজোপা অৰ্কিড তেওঁ সংৰক্ষণ কৰিছে অসমৰ বিভিন্ন প্ৰান্তত তেওঁ কৰিছে সেইখিনি কাম গতিকে মোৰ ফালৰ পৰা সন্মিলনে আন্তৰিক শুভেচ্ছা জনালোঁ তেওঁৰ যিখিনি এই খুব সৎ প্ৰচেষ্টা সেই প্ৰচেষ্টাখিনি সদায় ঈশ্বৰে এনেকৈয়ে ৰাখক তাৰে কামনা কৰিছোঁ সমীৰ ৰায়ৰ ৰিপৰ্ট নিউজ নাও।